আছে মুখ্যমন্ত্ৰীগৰাকীয়ে কি ঘোষণা কৰিছে ছটাকৈ আঁচনিৰ জৰিয়তে কেনেধৰণৰ সুবিধা লাভ কৰিব ৰাজ্যবাসীয়ে আমি সবিস্তাৰে বিতং খবৰ লৈ অহাৰ চেষ্টা কৰিম এই মাহতে চলিত মাহতে ৰাজ্যবাসীয়ে লাভ কৰিব ছটাকৈ আঁচনিৰ সুবিধা ছখনকৈ আঁচনি লৈ আহিব ৰাজ্য চৰকাৰে ৰাজ্যবাসীৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঙৰ ঘোষণা কৰিছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ 10 পৰা 20 ডিচেম্বৰৰ ভিতৰত লাভ কৰিব 6টা আঁচনিৰ ধন বা সুবিধা আৰু কি আঁচনি লৈ অহা হৈছে আমি জনাম যে 11 লাখতকৈ অধিক হিতাধিকাৰীক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিছে ভাল খবৰ আৰু এই 6টা আঁচনি কি আছে বানপীড়িত লোকলৈ এই মাহতে চৰকাৰে প্ৰদান কৰিব বান সাহায্য প্ৰদান কৰিব এই মাহতে 50,000 টকালৈকে ঋণ লোৱা মহিলাক প্ৰদান কৰা হ'ব এনঅচি প্ৰদান কৰিব 50,000 টকালৈকে ঋণ লোৱা মহিলাক মেট্ৰিকত ডিষ্টিংশ্যন পোৱা শিক্ষাৰ্থীক আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰিব লগতে নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক বিতৰণ কৰা হ'ব বাইচাইকেল নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক বিতৰণ কৰিব চাইকেল উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বিতৰণ কৰা হ'ব স্কুটি লগতে হাজাৰ কৃষকক প্ৰদান কৰিব শস্যৰ বীজ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই 6টাকৈ আঁচনিৰ কথা উল্লেখ কৰিছে সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঙৰ ঘোষণা কৰিছে যে এই মাহৰ চলিত মাহৰ 20 ডিচেম্বৰৰ ভিতৰত 6টাকৈ আঁচনিৰ সুবিধা লাভ কৰিব ৰাজ্যবাসীয়ে য'ত লাখ হিতাধিকাৰী উপকৃত হ'ব 11 লাখতকৈ অধিক লোকক এই আঁচনিত এই ছখনকৈ আঁচনিত সামৰি লোৱা হ'ব বুলি জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যবাসীৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা 10 পৰা 20 ডিচেম্বৰৰ ভিতৰত লাভ কৰিব 6টা আঁচনিৰ সুবিধা কি আছে এই 6টা আঁচনিত আমি কিছু দৃশ্যাংশ দেখুৱাম এই 6টা আঁচনিত বিশেষকৈ কি আছে আমি জনাবলৈ চেষ্টা কৰিম মন কৰিব 1 লাখ প্লাছ বেনিফিচিয়াৰী বুলি উল্লেখ কৰিছে য'ত আছে বাইচাইকেল বিতৰণ কৰিব লগতে স্কুটাৰ বিতৰণ কৰিব নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক বাইচাইকেল দিয়া হ'ব আৰু মেট্ৰিকত ভাল ফলাফল প্ৰদৰ্শন কৰা ছাত্ৰ-ছাত্ৰীক বিতৰণ কৰা হ'ব আনন্দৰাম বৰুৱা বঁটা লগতে এইচএছত ভাল প্ৰদৰ্শন কৰা ছাত্ৰ-ছাত্ৰীক দিয়া হ'ব স্কুটাৰ আৰু সমান্তৰালভাৱে মাইক্ৰ' ফাইনেন্সৰ যিসকল মহিলা আছে গোটৰ মহিলাসকলৰ বাবেও ভাল খবৰ য'ত 50,000 টকালৈকে ঋণ লোৱা মহিলাক এনঅচি প্ৰদান কৰিব ৰাজ্য চৰকাৰে আৰু সমান্তৰালভাৱে ফ্লাড ৰিলিফ প্ৰদান কৰিব ডিবিটিৰ জৰিয়তে ডাইৰেক্টলি পোনপটীয়াভাৱে বানপীড়িত একাউণ্টত সোমাব বান সাহায্য আৰু সমান্তৰালভাৱে কৃষকৰ বাবেও ডাঙৰ ঘোষণা চিড কেপিটেল ডিষ্ট্ৰিবিউচন শস্যৰ বীজ বিতৰণ কৰিব বুলিও ঘোষণা কৰিছে কৃষকক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনেদৰে 6টাকৈ আঁচনিৰ কথা উল্লেখ কৰিছে যে ডিচেম্বৰ মাহতে চলিত মাহতেই এইসমূহ আঁচনিৰ সুবিধা প্ৰদান কৰা হ'ব বুলি উল্লেখ কৰিছে য'ত 10 পৰা 20 ডিচেম্বৰৰ ভিতৰত 6টাকৈ আঁচনিৰ সুবিধা লাভ কৰিব ৰাজ্যৰ লাখ হিতাধিকাৰী এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ পূৰ্বে কিছুদিন পূৰ্বে এক মন্তব্য কৰিছিল যে কি আঁচনি প্ৰদান কৰা হ'ব ডিচেম্বৰ মাহত সেই মন্তব্য আমাৰ হাতত আছে আমি সেই মন্তব্য আগবঢ়াইছোঁ অসমত অহা কেইটামান দিনত আমি কেইবাটাও নতুন ব্যৱস্থা বা নতুন কাৰ্যসূচী আৰম্ভ কৰিম 10 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰৰ ভিতৰত 10টা দিনত আমি 5টা কাৰ্যসূচী ৰূপায়ণ কৰিম পোনপ্ৰথমে বিগত বানপানীত যিসকল লোক ভীষণভাৱে ক্ষতিগ্ৰস্ত হৈছিল তেওঁলোকক আমি সাহায্যসমূহ বিতৰণ কৰিম তাৰ পিছতে মাইক্ৰ' ফাইনেন্স লোন ৱেইভাৰৰ আমাৰ যিখন আঁচনি সেই আঁচনিখনৰ অধীনত 50,000 টকালৈকে ঋণ লোৱা আই মাতৃসকলক আমি নো অবজেকশ্যন চাৰ্টিফিকেটসমূহ বিতৰণ কৰিম এই সময়ছোৱাৰ ভিতৰতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংশ্যন সৈতে পাছ কৰা ছাত্ৰ-ছাত্ৰীসকলক আনন্দৰাম বৰুৱা বঁটা আমি প্ৰদান কৰিম আৰু 10 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰৰ ভিতৰতে আমি নৱমমান শ্ৰেণীৰ ছাত্ৰীসকলক আৰু ছাত্ৰসকলক আমি চাইকেল বিতৰণ কৰিম আৰু ঠিক একেধৰণে উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ
আৰু ছাত্ৰী যিসকল ইতিমধ্যে নিৰ্বাচিত হৈছে তেওঁলোকক স্কুটিসমূহ বিতৰণ কৰিম। অৰ্থাৎ 10 ডিচেম্বৰৰ পৰা 20 ডিচেম্বৰলৈকে আমি সকলোৱে ব্যস্ত থাকিম আৰু সকলোকে এই আঁচনিসমূহৰ লাভ দিবলৈ আমি যত্ন কৰিম। এই সময়ছোৱাৰ ভিতৰতে